Chapter 4 নির্ণায়ক এক্সারসাইজ 4.5 for 13 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম কি আছে 13 নম্বৰ কুৱেশ্যনটো মৌলিক পদ্ধতিৰে সমীকৰণ প্ৰণালী সমাধান নিৰ্ণয় কৰিব কৈছে এতিয়া আমাৰ 13 নম্বৰ কুৱেশ্যনটো আমি লিখি থৈছো এতিয়া আমি কেনেকৈ ইয়াৰ সমাধান চলক ৰাখিবোৰ কোনটো আমাৰ x y z এতিয়া আমি সলিউশন উলিয়াম এটা এর মান হইছে আমার x y z এর অহবগুৰ কিমান আছে 2 3 3 1 -2 1 3 -1 -2 আকৌ b তো হইছে আমাৰ ধ্ৰুবক ৰাখিব কি আছে 5 -4 3 আকৌ x হইছে আমাৰ চলক ৰাখি কি আছে x y z এতিয়া আমি কেনেদৰে ওলাইছিল আগৰ ভিডিওটো দেখুৱা আছে আমাৰ এতিয়া আমি প্ৰথমে অহ ৰাখিবোৰ উলিয়াম a 1 1 1 + 1 2 2 যুগ্ম সংখ্যা হলে আমাৰ প্লাস চিহ্ন হয় এই কথা কাৰ গম পা এটা এইটো বুজাইছে 1 টো প্ৰথম ৰ প্ৰথম কলম প্ৰথম বাদ দিলো কি থাকিলে আমাৰ এইটো -2 ইনটু এই সাইডে থাকিলে -2 ইনটু -2 4 হল আকৌ মাইনাস চিহ্ন অলৰেডি থাকে 1 ইনটু -1 -1 আকৌ মাইনাস এইটো লগালে কি প্লাস 1 কিমান পালো আমি এই 1 1 আমাৰ কিমান আহিলে আমাৰ 5 ঠিক তেনেহলে a1 2 1 + 2 3 3 হলে যুগ্ম সংখ্যা আমি মাইনাস চিহ্ন আহিলে প্ৰথম ৰ দ্বিতীয় কলম বাদ দিলো কি থাকিলে আমাৰ 1 ইনটু -2 -2 আকৌ মাইনাস চিহ্ন থাকে 1 ইনটু 3 3 -2 -3 -5 হল সিম্বলটো মাইনাস থাকে আকৌ ইয়াতো বাহিৰত মাইনাস এটা আছে মাইনাসে প্লাস কিমান হল 5 আকৌ a13 আমি কিমান পাম প্ৰথম ৰ তৃতীয় কলম বাদ দিলো আৰু 1 + 3 4 হলে যুগ্ম প্লাস চিহ্ন বহে 1 ইনটু -1 আকৌ অলৰেডি মাইনাস আছে আমাৰ আৰু -2 ইনটু 3 -6 আৰু এই মাইনাসটো লগালে আমাৰ প্লাস 6 হয় কিমান পালো -1 + 6 5 ঠিক তেনেদৰে আমি আকৌ a21 ওলাম 21 হলে আমাৰ 2 + 1 3 হল 3 হলে আমাৰ মাইনাস চিহ্ন আহে বহাই আৰু এটো কি বুজাইছে দুইটি প্ৰথম আৰু দ্বিতীয় ৰ আৰু এইটোৱে বুজাইছে প্ৰথম কলম দ্বিতীয় ৰ আৰু প্ৰথম ৰ বাদ দিলে কি থাকিলে 3 3 -1 আৰু -2 তেনেহলে কি হ'ব 3 ইনটু -2 6 আকৌ মাইনাস চিহ্ন থাকে 3 ইনটু -1 -3 আকৌ মাইনাস এই চিহ্নটো ইনটু কৰিলে কি প্লাস 3 কিমান থাকিলে -6 + 3 -3 আকৌ ইয়াত বাহিৰত মাইনাস থকাৰ কাৰণে কি হ'ব প্লাস কিমান হল 3 ঠিক তেনেকৈ আকৌ a22 2 + 2 আমাৰ 4 হল যুগ্ম সংখ্যা এইটো কি বুজাইছে দ্বিতীয় ৰ দ্বিতীয় কলম বাদ দিলো কোনকেইটা থাকিলে a2 আৰু a2 থাকিলে তেনেহলে কিমান হ'ব 2 ইনটু -2 -4 আকৌ মাইনাস চিহ্ন থাকে 3 ইনটু 3 9 কিমান পালো -4 -9 -13 আকৌ a23 2 + 3 5 5 হলে আমাৰ অযুগ্ম হলে আমাৰ মাইনাস চিহ্ন বহে এইটো বুজাইছে দ্বিতীয় ৰ তৃতীয় কলম বাদ দে কি থাকিলে 2 3 3 -1 2 ইনটু -1 -2 আকৌ 3 3 জাৰ 9 কিমান থাকিলে আমাৰ -2 -9 -11 হল আকৌ ইয়াতো বাহিৰত মাইনাস এটা আছে তেন্তে মাইনাসে প্লাস কি হল a23 আমি কিমান পালো 11 পালো ঠিক তেনেদৰে আমাৰ আকৌ a319 টো কৰিম এইটো তেনে 3 + 1 4 4 ৰে যুগ্ম প্লাস চিহ্ন এইটো কি বুজাইছে তৃতীয় ৰ আৰু প্ৰথম কলম এইটো তৃতীয় ৰ প্ৰথম কলম বাদ দিয়া কি থাকে 3 1 জাৰ 3 3 ইনটু -2 -6 আকৌ ইয়াত মাইনাস এটা আছে তেনেহলে কি হ'ব প্লাস কিমান পালো আমাৰ 3 + 6 9 আকৌ a32 3 + 2 5 হলে আমাৰ অযুগ্ম হলে মাইনাস চিহ্ন হয় আৰু তৃতীয় ৰ দ্বিতীয় ৰ কলম বাদ দে এইটো আৰু এইটো থাকি গুচি গল কি থাকিলে 2 3 1 1 তেনেহলে 2 1 জাৰ 1 আকৌ -3 1 জাৰ 3
2 minus 3 কি minus 1 হ'ল আকৌ মাইনাছে মাইনাছে ইয়াতো কি হ'বগে প্লাস হ'লে 1 হ'ল আকৌ আমাৰ আহিলে a 3 plus 3 আমাৰ যুগ্ম 6 হয় যুগ্ম সংখ্যা হ'লে আমাৰ প্লাস হয় তেনেহ'লে আমাৰ তৃতীয় আৰু তৃতীয় বাদ দিয়া কি থাকিলে a2 থাকিলে তেনে 2 into minus 2 minus 4 আকৌ minus 3 into 1 3 ইমান হ'ল আমাৰ minus 4 minus 3 minus 7 আকৌ এতিয়া উলিয়াম আমি ডিটাৰমিনাৰ অফ a আমি কি কৈছিলো ইয়াত a11 a12 a13 মৌলবোৰ অহৰাশীৰ লগত ইনটু কৰিলে আমাৰ ডিটাৰমিনাৰ অফ a টো ওলাই যায় ইয়াত কি আছে a1 2 আকৌ অহৰাশী 5 আকৌ প্লাস 3 into 5 আকৌ প্লাস 3 into 5 এটা আমাৰ কিমান হ'ব 2 5 are 10 2 5 are 10 3 5 are 15 3 5 are 15 15 15 30 30 আকৌ প্লাস 10 কিমান হ'ল আমাৰ 40 হ'ল এতিয়া উলিয়াম আমি a ইনভার্স উলিয়াম a ইনভার্স আমাৰ কি আছিলে adjoint of a by determinant of a এতিয়া adjoint determinant কিমান আছে আমি 1 2 লিখি লৈছো 40 আছে বহালো আকৌ adjoint of a আমাৰ কিমান হ'ব 5 5 5 3 minus 13 11 আকৌ 9 1 minus 7 এইটো পালো আমি এই ইনভার্স আকৌ আমি কি কৰিম এই 1/40 টো আমি ভিতৰলৈ ভৰাই দিও তেতিয়া আমাৰ কিমান হ'ব 1/14 into 5/40 কিমান হ'ব আমাৰ 1/8 কাৰণ 5 এৰে 40 8 বাৰ কাটি যায় আকৌ 1/40 into 3 3/40 আকৌ 9/40 ঠিক তেনেকৈ 5/40 টো কি হ'ব 1/8 হ'ব আমাৰ আকৌ minus 13/40 আকৌ 1/40 into 1 1/40 আকৌ 5 1/40 into 5 1/8 আকৌ 11/40 আকৌ minus 7/40 এটো পালো এতিয়া আমি লিয়াম x আমাৰ x ইকুয়াল কি আছিল এতিয়া a ইনভার্স b এটা এর বেলে আমি কিমান পালো 1/8 3/40 9/40 1/8 minus 13/40 1/40 1/8 11/40 minus 7/40 আকৌ b ৰ মান আমাৰ কিমান আছিল b ৰ মান আছিল আমাৰ 5 minus 4 3 আকৌ x ৰ মান আমাৰ কিমান আছিল x y z এতিয়া আমি এটো ইনটু কৰিম কিমান পাম আমি এটা সো 1/8 into 5 5/8 আকৌ minus হ'ব 3 4 are 12/40 আকৌ 9 3 are 27/40 ঠিক তেনেকৈ আকৌ সেকেন্ড লাইন তো 1/8 into 5 5/8 minus minus plus on 13 into 4 52/40 আকৌ plus 1/40 into 3 3/40 ঠিক তেনেনে 1/8 into 5 5/8 minus 11/40 into minus 4 44/40 আকৌ minus 7 into 3 21/40 এটা আমি ক্যালকুলেশন কৰিম ইয়াত আমি কেনেকৈ ভগ্নাংকত আছে আমি লহাগুলৰ ক্যালকুলেশন কৰিলে আমাৰ ৰিজাল্টটো ওলাই যাব এতিয়া আমি কিমান পাম সা 8 40 40 লহাগু আমাৰ 40 তেনে 8 रे 40 5 5 5 গুণ 25 আকৌ 40 40 হৰণ কৰিলে 1 into 12 12 আকৌ ইয়াতো আমাৰ 27 ঠিক তেনেকৈ ইয়াতো আমি
লহাগু ল'ম 40 হাতেৰে 40ক 5 5 5 গুণ 25 আকৌ 40 40 1 যায় হৰণ কৰিলে এইটো 52 থাকিলে এফালেও আমাৰ 3 থাকিলে ঠিক তলতো আমি কি ল'ম 8 40ৰ লহাগু 40 ইয়াতো 25 44 মাইনাছ 21 এতিয়া কিমান হ'ব চাওঁ এতিয়া কিমান হ'ব এইটো 25 minus 12 plus 27 কিমান হ'ব 40/40 আকৌ 25 plus 52 plus 3 80/40 আকৌ 25 minus 44 minus 21 কিমান হ'ব minus 40/40 minus 40/40 40 cancel 40 ৰে 82 40 cancel কিমান পালো আমি 1 2 আকৌ minus 1 আকৌ ইয়াত কি আছিলে আমাৰ x y z এতিয়া x equal আমি কিমান পালো x equal 1 y equal to 2 আকৌ z equal to minus 1 এইটো আমাৰ answer the next question to চোৱা 14 নম্বৰ প্ৰশ্নটো এইটো এতিয়া a ভ্যালু x y z ৰ কোএফিচিয়েন্ট আমি লিখিলো b ৰ ভ্যালু 7 - 5 12 লিখিলো আৰু ক্যাপিটাল x ৰ আমাৰ চলক ৰাশি x y z লিখিলো এতিয়া আমি অহৰাশিৰ মানকেইটা উলিয়াম এটা কিমান হ'ব a 1 1 এটো কি বুজাইছে আমাৰ প্ৰথম ৰ প্ৰথম কলম এই দুটা আমি বাদ দিম এতিয়া কিমান পাবা আমাৰ চোৱা প্ৰথম বাদ দিলো আৰু 1 + 1 2 যোগ কৰিলে যুগ্ম হোৱাৰ কাৰণে প্লাস হ'ল এটা 4 3 যায় 12 আকৌ মাইনাস -5 into -1 ইনটু কৰিলে +5 হ'ল তেনে 12 - 5 7 ঠিক a1 2 1 + 2 3 3 হলে যুগ্ম হলে -3 বহাম আকৌ প্ৰথম ৰ দ্বিতীয় কলম বাদ দিব লাগিব a2 আৰু a2 বাদ দিলে a2 থাকিলে তেতিয়া কিমান হ'ব 3 3 যায় 9 আকৌ -5 into 2 10 -10 ইয়াতো আকৌ মাইনাস থকাৰ কাৰণে প্লাস হৈ গ'ল তেনে 9 + 10 কিমান হ'ব আমাৰ 19 ইয়াত -19 ঠিক তেনে a1 3 1 3 4 হল যুগ্ম হলে আমাৰ প্লাস প্ৰথম ৰ তৃতীয় কলম বাদ দিয়া এইটো আৰু এইটো বাদ দিয়া কি থাকিলে 3 into -1 3 আকৌ -4 2 জাৰ 8 -3 -8 কিমান হল আমাৰ -11 ঠিক তেনেকৈ আমাৰ এই দ্বিতীয় লাইনটো কৰিম a21 2 + 1 3 3 হলে আমাৰ অযুগ্ম দ্বিতীয় ৰ প্ৰথম কলম বাদ দিলো এইটো থাকিলে -1 into 3 -3 আকৌ -2 into -1 -2 আকৌ এটো মাইনাস থকাৰ কাৰণে প্লাস হ'ল 2 -3 + 2 -1 আকৌ বাহিৰত -1 থকাৰ কাৰণে মাইনাসে আমাৰ প্লাস হৈ গ'ল কিমান পালো আমি 1 পালো ঠিক তেনেৰে আমি a22 2 + 2 4 4 হলে যুগ্ম আমাৰ প্লাস চিন আহিলে আৰু দ্বিতীয় কলম বাদ দিয়া কি থাকিলে a2 আৰু a2 বাদ দিলো 1 2 2 3 মানে 3 1 জাৰ 3 -2 2 জাৰ 4 3 - 4 কিমান হল আমাৰ -1 ঠিক তেনেৰে a23 2 + 3 5 হলে আমাৰ অযুগ্ম হলে আমাৰ মাইনাস চিনটো বহিব দ্বিতীয় ৰ তৃতীয় কলম বাদ দিলো 1 into -1 -1 আকৌ -1 into 2 মাইনাস অলরেডি এন মাইনাস থাকে আকৌ -1 into 2 -2 হলে এন মাইনাসে প্লাস হল গে তেনে -1 + 2 1 আকৌ বাহিৰত মাইনাস চিন থকাৰ কাৰণে কি বহিব আমাৰ -1 তাৰ পিছত আমাৰ আহিলে a 3 নম্বৰ লাইনটো a31 3 + 1 4 যুগ্ম সংখ্যা হোৱাৰ কাৰণে প্লাস চিন বহিলে আৰু 3 টো হৈছে আমাৰ তৃতীয় ৰ আৰু 1 টো হৈছে প্ৰথম কলম এইটো আৰু এইটো বাদ দিলো কি থাকিলে এইটো থাকিলে -1 into -5 +5 আকৌ -4 2 জাৰ 8 5 - 8 কিমান হল আমাৰ -3 ঠিক তেনেকৈ আকৌ a32 3 + 2 5 5 হলে অযুগ্ম চিন বহিব আৰু থাৰ্ড ৰ সেকেন্ড কলম বাদ দিব লাগিব এইটো আৰু এইটো বাদ দিলে কিমান হ'ব 1 into -5 -5 আকৌ মাইনাস চিন বহে
2 into 3 6 এটা -5 -6 -11 আৰু বাহিৰত মাইনাস চিন থকাৰ কাৰণে মাইনাস মাইনাস প্লাস 11 হ'ল আকৌ 8 3 3 3 plus 3 6 হ'ল যুগ্ম অংকীয়া হলে প্লাস চিন বহাই তৃতীয় বাদ দিলো কি থাকিলে 4 1 0 4 minus 1 into 3 minus 3 আকৌ এটো মাইনাস থকাৰ কাৰণে প্লাস হ'ল কিমান হ'ব 4 plus 3 আমাৰ 7 হ'ল এটি আমাৰ আহিব ডিটাৰমিনাৰ অফ a নিৰ্ণায়ক কোনটো প্ৰথম হ'ল 1 into লগত এটো 7 আকৌ plus -1 into minus 19 আকৌ plus 2 into minus 11 এটা কিমান হ'ব আমাৰ 1 into 7 7 আকৌ plus -1 minus 19 plus 19 আকৌ plus minus 2 into 11 20 2 19 plus 7 26 minus 22 কিমান হ'লগে আমাৰ 4 ডিটাৰমিনাৰ হবে কিমান পালো আমি 4 তাৰ পিছত আমি উলিয়াম x a inverse কি আছিল adjoint of a by determinant of a determinant of a 1 4 পালো আকৌ adjoint a আমাৰ কিমান হ'ব 7 minus 90 minus 11 আকৌ 1 minus 1 minus 1 আকৌ minus 3 11 7 এতিয়া আমি 1/4 টো আমি ভিতৰলৈ ভৰাই দিও তেতিয়া কিমান হ'ব আমাৰ 7 by বা নভৰাকে তোমালকে কৰিব পাৰা কেনেকৈ কৰি আমি নভৰাকে চোৱা লাষ্টত আমি ইনটু কৰিলে হয় একে কথা আমাৰ এটা কি আছিল আমাৰ তেতিয়া আমাৰ এলসিয়াম ৰ প্ৰয়োজন নাই সো আমি x ইকুৱেল আমাৰ কি আছিল a ইনভার্স b x ইকুৱেল a ইনভার্স b এতিয়া আমি a ইনভার্সৰ ভ্যালুটো কি 1/4 কি 7 1 minus 3 minus 19 minus 1 11 minus 11 minus 1 7 আকৌ b ৰ ভ্যালু আমি কি পাইছিলো 7 minus 5 minus 12 আকৌ x তো আমাৰ কি আছিল xy z এটা 1/4 এটো ইনটু কৰিম 7 into 7 49 আকৌ 1 into minus 5 আকৌ minus 3 into 12 কিমান হ'ব আমাৰ minus 36 ঠিক তেনেদৰে আকৌ minus 19 into 7 আকৌ 7 under 7 7 plus 6 1 minus 133 আকৌ minus 1 into 5 minus 1 into 5 plus 5 আকৌ 11 into 12 132 আকৌ minus 11 into 7 minus 77 minus 1 into minus 5 plus 5 আকৌ 7 into 12 plus 84 এটা 1/4 49 minus 5 minus 36 কিমান হ'ব আমাৰ 8 minus 133 plus 5 plus 132 4 আকৌ minus 77 plus 5 plus 84 কিমান হ'ব 12 এতিয়া আমি কি কৰিম 1/4 টা মিটা ভিতৰলৈ ভৰাই দিম 1/4 into 8 8/4 আকৌ 4 1/4 into 4 4/4 আকৌ 1/4 into 12 12/4 এটা কিমান হ'ব 8/4 2 আকৌ 4/4 1 আকৌ 12/4 কিমান 3 4/8
8/4 2 4 8 2 টাইম গ'ল আকৌ 4/4 1 আকৌ 12/4 4 12 3 টাইম গ'ল এটা আমাৰ x y z ৰ মান এটা x ইকুৱেল কি পালো আমি 2 y ইকুৱেল আমি 1 আৰু z ইকুৱেল আমি কিমান পালো এটা x ইকুৱেল 2 y ইকুৱেল 1 z ইকুৱেল 3 ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম